বোৱাৰী এনেকে সুদা কাপটোকে কি চাই থাকিব দিবি নেকি? দিয় যদি সোনকালে পিঠা পনা যি আছে ওলা, মহতিয়াই দিওঁ, নহলে মই মেডিঘৰলৈকে যাওঁগে। সিহঁতৰ মানে কামবোৰ হেগে নহয়, কাৰোবাৰ ভোগে লাগিছে নেকি সেইবোৰ খবৰ নাই। অ টেকেলি, তই আহিলি, পিছে তহঁতৰ খোৱা বোৱা ওলালে নেকি? যাম যোৱাটো, কিন্তু এনেকে খালী পেটে যাম নেকি? বোৱাৰীয়ে চাহ একাপ দিলে, চাহ খতমেই 2 ঘণ্টা আগতে, কিন্তু পিঠা পনা এতিয়ালৈকে নাহিলে। পাহৰিলেই নে নাই নিদো বুলি দিয়া নাই নে নেজানো আৰু। মোৰ আকৌ গেষ্ট্ৰিক থকা মানুহ নহয় জানো, গেষ্ট্ৰিক উকাব লাগিলে পেলপেলীয়া গু ওলাব, মৰিয়ে থাকিম এই চাপ। চাহ দিলে পিঠা দিয়া নাই। হ'ব দিয়ক, মই ভিতৰলৈ গৈ আছো নহয়, সোনকালে আনিবলৈ কৈ দিম। কৈ দিবি, পাৰিলে তই পটককে লৈ আনি দিবি। মই পাৰিলে লৈ আনি দিম বাৰু। ধুমুচোন, অকমান বহি ল, পিঠা পনা খাই যাবি। মই ইয়াত পিঠা খাবলৈ অহা নাই, মই আপোনাক ভবা নাছিলো দেই এনেকুৱা কাম কৰিব বুলি। আপোনাক কি জোৰা নাই হা, মোৰ ছাগলীজনীক নিবলৈ, তাকো গাভীনীজনীক। ধুমুচ, তই কি কথা কবলৈ আহিছ হা? ইয়াত খালী কাপ আছে, এইটো দি মাৰি মেঠা চেঠা ফালি দিম আকৌ দেই, মোক এনেকুৱা বনাম নিদিবি আকৌ। চুৰ কৰিলেতো বনাম দিমেই, এতিয়া লাজ কৰি লাভ নাই নহয়। যোৱাবাৰতো মোক হাঁহ কেইটা নিলে, বাৰু এইটো একো নকওঁ, কিন্তু গাভিনী ছাগলীজনীক এতিয়া নিব লাগে নেকি? আৰু এই কামটো যে আপোনাৰ বাহিৰে কোনো কৰিবই নোৱাৰে, আপুনিয়ে কৈছে এইটো। মই চাহ দেখিছো নহয়, অকমান ধদুৱা মুৰিকে আছিলে, মই ল'ৰাকেইটা গোটেই ফুচফুচ কৰিলো, সিহঁতি নিয়া নাই। মই পুলিচত যাম দেই, সোনকালে আপুনি স্বীকাৰ কৰক কিন্তু। মই কামটো কৰিছো বুলি মেণ্টেল হতে কলে নিবাও। ধুমুচ, তই বিশ্বাস কৰ, লাগিলে আইতানত বল, তাতে শপত খোৱা কৰি কৰিমগে। তথাপিও এই বুঢ়া বয়সত তেনেকুৱা কাম নকৰো দেই। পাৰিলে তই ল'ৰাকেইটাকে পুলিচত দি দে, সিহঁতক পুলিচে গু ওলাই যোৱাকে পিটিব, তেতিয়া কৈ দিব নহয় সঁচা কথা, কোনে নিছে কোনে নিয়া নাই। মোক কেলে ইয়াত আহিছ কবলৈ হা? অকল মোকে পালি নেকি? গোটেই ৰাইজখনে দেখোন মেজি পাতিছিলে, অকল মোৰ ইয়াতে এইবিলাক কবলৈ আহিলি নেকি? অকল আপোনাকে হুচপুচ কৰা নাই, আপোনাৰ ইয়াত অহাৰ আগতে মই প্ৰায় গাঁৱৰ মানুহক হুচপুচ কৰি হেগেই। আপুনি যোৱাবোৰ মোৰ হাতো নিছিলে যে, সেইকাৰণে আকৌ আহিলো, নহলেতো মই ভবাই নাই আপুনি যে চুৰ কৰিব বুলি। আৰু আপোনাৰ নিচিনা আছিলে, ধদুৱা মুৰিকে আছিলে, আপুনিয়ে কৈছে। বিশ্বাস কৰ ধুমুচ, মই সেইবোৰ বেয়া কাম এৰিলো। যোৱাবাৰতো সেই হাঁহজনীয়ে মোৰ হেক চোৰ আছিলে, তই লাগিলে মোৰ বুঢ়ীজনীকো সুধিছা, মোৰ নিজৰ ঘৰত থাপনাত শপত খাই থৈছো। এতিয়া ভগৱানেহে বিচাৰ কৰিব, চোৰেতো চুৰ কৰিছে বুলি কেতিয়াও স্বীকাৰ নকৰে। এতিয়া মই মা কামাখ্যা থানত বলি দিবলৈ যাওঁ, যোনে চুৰ কৰিছে তাৰ হাত ভৰি ভাঙিব, নহলে এক্সিডেণ্ট হৈ মৰিব। সঁচাকে বাৰু মই মৰিম নি? ছাগলীজনীক সিহঁতৰ ঘৰ পিছপালে লাহেকে থৈ আহিবগে লাগিব, এনেকে নহব। মোক কিমান আশা আছে, মাঘ বিহু, জানুৱাৰী, লাষ্ট ডিচেম্বৰ আৰু খাবলৈ। বাদ দে, এতিয়া পিঠা আনি নমুনা কৰি নাথাক, মোৰ সেইফালে যাবলগীয়া আছে। এইবিলাক ছেকেণ্ডাৰী কাম, মই প্ৰাইমাৰী কাম কৰিবলৈ যাওঁ। I am going to solve some emergency matter. বুঢ়া ইংলিছ শুনো, তাৰপিছত কি হ'ল? ইমান খঙত আছে যে, কিবা হ'ল নেকি বাৰু? বাদ দে, ভিতৰলৈকে লৈ যাওঁগে নেখাই যদি। ৰ'দ ওলালেইচোন, আজি বিহুৰ দিনাখন ইমান সোনকালে ওলাইছে, আনকালে কুঁৱলীয়ে ঢাকি থৈ দিয়ে। মই সোনকালে ওলাওঁগে, মেজি জ্বলালেই নেকি? বাহিৰত বৰ দুপৰীয়াচোন, পুতুকণ পোৱা লগা, উঠ দুপৰীয়া হ'ল, উঠ। বেটা অকমান শুব দিয়কচোন, তাৰপিছত আপোনাৰ চেঁচা ভৰিটোকে লগাই দিছে বাৰু মোৰ ভৰিত। অকমান শুই লওঁ দিয়ক, বৰ টোপনি লাগিছে, কালি ৰাতিটো খোৱা নাই। ল'ৰা ঠাণ্ডা লাগিছে, আমোল লাগিছে, সেইবিলাক লৈ নহ'ব এতিয়া। পাতিছিলি কোনে? তহঁতিয়ে পাতিছিলে, এতিয়া উঠ, ঠাণ্ডা হলে উঠিব লাগিব। মিছা পুতুকণ শুই থাক, এইটো কথা বাদ দে, লংকেশৰ কথা বালি নুঠাই, একে কথা। চেঞ্চ নাইকিয়া কথা কি কৈছে হে? ল'ৰাটোক কি শিক্ষা দিছে আপুনি? ডাঙৰ মানুহ কৈছে উঠাব লাগে নে কি জচাব লাগে বেছিকে? মোৰ ল'ৰা নুঠে, চৰ্দি লাগি আছে, এতিয়া উঠি বেমাৰ লাগিলে তই কি পইচা দিবি নেকি ডক্টৰ চাবলৈ হা? ইমানে যদি তোৰ পকত খজুৱতি লাগিছে, তেনেহ'লে তোৰ ল'ৰাটোক উঠাই লৈ নাযাও কেলে? বাদ দে, আপোনাৰ লগত কথা পাতি মোৰ এনেকুৱা লাগিছে মই বুৰ্বকৰ লগতহে কথা পাতি আছো। পোৱা লগা, উঠ, ঘৰলৈ যাব লাগে, গা ধুব লাগে, বল, উঠ। তহঁতি কিহৰ চিঞৰ বাকল লগাই থৈছ হয়? মই লাকতিডাল দেখিছ, এটা তালু ভাঙিম। চব আঁতৰ হ, শুবলৈ দে মোক। দাদাইদেউ তালু ভাঙি যদি লংকেশৰ তালটোকে ভাঙক, কিহৰ উৎপাত জানো এই পুব ৰাতিপুৱা কণতে কাউৰী বা জুই লগাই দিয়ালৈকে কাকা কৰি আছে। আপুনি অকৰা টাইপৰ অভদ্ৰমৰীয়া কথাবোৰ নকব দেই। কিহৰ অভদ্ৰমীয়া কথাটো কলো হয়? এটা ঠাণ্ডাত যদি ল'ৰাটো চৰ্দি হৈ যায়, তেনেহ'লে মই ডক্টৰ লৈ গ'লে ডক্টৰে সুধিব নাই ল'ৰাটোক ঠাণ্ডাত থাকিব দিছিলে বুলি।
বাদ দিয়ে আপোনাৰ কথা বিহু দিনাখনে আপোনাৰ লগত লাগি আৰু মুখখন গেলা নকৰোঁ উঠ পয়ালকা উঠ ঘৰলৈ যাব লাগে গা ধুই সেৱা কৰিব লাগে পাপা এতিয়া কি গা ধুম ঠাণ্ডা লাগিছে মই কেনেকে ধুম গা ঠাণ্ডা হ'লেও ধুব লাগিব মায়ে গৰম পানী কৰি দিছে চাগে সেইটোৱে ধুই ল'বি গা নোধোৱাকৈ সেৱা কৰিব নাপায় নহয় বলক অঁ ব'ল এই কাক দুটাটো গ'লনে নাই বাৰু এনেকুৱা কাণখন অকৰ্য লাগি আছিল নহয় সেও ঠাই দি সোপা মাৰিব লগা অৱস্থা হৈ গ'ল এইকেইটা উঠাই নাইচোন গোটেইখনে ফুচকি মাৰি হৈ আছে ৰাতিপুৱা কাৰ ফোন আহিলে আকৌ হেল্ল' 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 তুমি গৈছো তাতে ৰখা নাই তোমাৰ নাম্বাৰটো দেউতা ফোনত ছেভ কৰা নাই যে নিজে ফোন কৰি ময়ে পাহৰি গৈছিলো তোমাৰ মাতটোনো মই কেনেকে পাহৰিব পাৰিম হয় এতিয়া ছেভ কৰি দিছো মৰমৰ বোৱাৰী বুলি এই ফোনটো দি মোক ফোনটো ল'লে এটা দেউতা চিঞৰ মাৰি উঠিব নাই ইমান খঙালো নহয় আমাৰ দেউতা কিন্তু শুৱা ডিষ্টাৰ্ব কৰিলে অকণমান খং উঠে আৰু ৰবা কলিজা মই এতিয়া গৈছো মেণ্টেল তোৰ পাক্কাকত লাগিলি হা দুটাক যেনে তেনে খেদিলোহে আকৌ তোৰ ইয়াত চাপিলিগেহি আঁতৰ শুব দে এইখনৰ কাৰণে যে শান্তি নাই দেই ৰবা কলিজা দেউতা চিন্তা কৰিব নালাগে নিশ্চিন্ত মানে হৈ থাকক মই এতিয়া এনেও মেজি জ্বলাওঁগে মোৰ কাৰণে গামোচা আৰু পিঠা আনিছা নাই তুমি দেউতা শুনি পাব যে সেইকাৰণে পুচপুচাই কৈছো সঁচাকে পাই বিহুতহে গামোচা দিয়ে পিছে পিঠা আনিছা নাই সেইটোতো আনিব লাগে হ'ব দিয়া তোমালোকৰ ঘৰলৈ যাম আকৌ যি হ'লেও মানে তোমাৰ হাতৰ পিঠা কামেই এইবাৰ বিহুত তোমাক কলিজা বহুত সময় ৰখালো ন নাই এইখিনি সময় তোমাৰ কাৰণে মই ৰখিবই পাৰো দিয়াচোন সঁচাই তুমি দেখাত ধুনীয়াৰ লগতে বৰ বুজনি ছোৱালী দেই এইখন একেবাৰে লক্ষী ছোৱালী আৰু তুমি মোক লাজ খুৱাই মৰাবা তুমি আহি পাই গলো কলিজা আহি পালা নহলে ফোনটো ৰাখি দিওঁ তুমি ভাত পানী কিবা কিবি খালা নাই ৰাতিপুৱা নাই কামেই কৰি আছিলা কৰিবলগীয়া কামটোতো কৰিব লাগিবই ভাত পানী খোৱা নাই খামগে আৰু কিবা এটা খুজিম তুমি খং উঠিবা নি নাই খং নুঠো কি লাগে বাৰু কোৱাচোন তুমি খং উঠিবা বা নাই নুঠো কোৱাচোন মানে কি এইটো বুলি কি কৈ আছা কোৱাচোন পোনপটীয়াকে মই খং নুঠো কোৱা মানে মোক কেছ এটা লাগিছিলে দিব পাৰিবা নাই এতিয়া তুমি মোৰ কাৰণে পিঠাও নানিলা গামোচাটোতো বাৰু বহাগত পাম মোক কিছ এটাই দিয়া আকৌ কিছটো দিওঁ জানো কোনোবাই দেখি পাবা আৰু যদি পুতুকণহঁত দেখিলে হ'লে আৰু মই বৰ লাজ পাম নহয় নাই কোনো নেদেখে আৰু কোনো নাহেই চবে পুচকি মাৰি শুই আছে তুমি চিন্তা কৰিব নালাগে পটককে দিয়া মই কিন্তু চাইড কেছহে দিম দেই বেলেগ কেছ দিব নোৱাৰো আকৌ দিয়া আজি কাৰণে চাইড কেছে কাফি এই অলগদ্য মেণ্টেল কলৈ গ'ল বাৰু এতিয়ালৈকে মেজি জ্বলোৱা নাই যে মই এইবিলাক কি দেখিছো এই বুঢ়া বয়সত এইটোকে মই চাবলৈ বাকী আছিল নে দেউতা আপুনি ইয়াত কি কৈছে এই ঠাণ্ডাকণত শুই থাকিব নোৱাৰিছিলি নেকি উঠি আহিলে যে তই নকবিয়েই একো শব্দ মুখৰ পৰা নুলিয়াবি এই টাউনডাল দেখিছ তোৰ মই দুই চিটা আজি কৰিম মেজি চেজি নজ্বলোৱাকে ইয়াত কিচা কৰি আছ হা মই যাওঁগে নেকি দেই তোমাৰ দেউতাৰ খং উঠিছে ৰবা নাযাবা অই ছোৱালী তই নিজকে মাষ্টৰনী বুলি পাকৈত মাৰি আমাৰ এই অলগত্যৰ লগত এইবিলাক কাম কৰি আছ যে এইবিলাক বিয়া পতাৰ পিছত কৰিবি চুমা চুমি এইবিলাক ইয়াত নহয় তেতিয়া কৰিবি হ'ব দেউতা এতিয়া আপুনি যাওকচোন মেজি জ্বলামি এনেও মই ইয়াত নাথাকো চকু দুটাহে ৰাতিপুৱাই গেলাই লোৱা হ'ল পাই কলিজা তুমি সেইটো বেছি ভাবি নাথাকিবা এনেও বিয়া কৰিমেইচোন দেখি পালো একো কথা নাই ব'লা তোমাক থৈ আহোগে ৰাস্তালৈ বলক একো নাই দেউতা দেখিলেনো কি হ'ল সিহঁতি কৰা নাছিলে নেকি এইবিলাক কৰিয়েতো আমাক জন্ম দিছিলে তথাপিও লাজ লাগে নহয় মোৰ সৰু ছোৱালী এতিয়া হৈ থকা নাই যে বহুত দেৰি হৈ গ'ল পাই ইমান দেৰিকে মোৰ কোনো বছৰে গৈ পোৱা নাই এবাৰ প্ৰথম হৈছে ছোৱালী ছোৱালী এজনী ভিতৰতে সোমাই কি কৈ থাকে জানো তাইহে জানে দেই ছোৱালী মা যোৱা নেকি তুমি যাওঁ তাৰপিছত মোবাইলৰ পৰা অকণমান ওলা মই কেটলিত পানী গৰম কৰি থৈছো তই গেছটো অফ কৰি দিবি পিছত হ'ব দিয়ক মই অফ কৰি দিম মুখত যি আছে চবেই আশীৰ্বাদ দি যাও পুতুকণ পোৱাৰ লগা তহঁতিটা ভালকে শুনি ল পিছত তহঁতিও আশীৰ্বাদ দিব লাগিব নহয় ডাঙৰ হলে এনেও বুঢ়া হবিয়েচোন এদিন মেণ্টেল অনাপ চনাপ বকি নাথাক ডাঙৰ হলে সিহঁত নিজে নিজৰ কাম চাব নহয় জল্দি জ্বলা মোৰ হলে পক গোট মাৰি গৈছে ঠাণ্ডাত নহলে সোনকালে আশীৰ্বাদটো দিয়ক নজ্বলা আগতে বিয়াই ময়ে আশীৰ্বাদটো মাতি দিওঁ নি বিয়াই
পাৰে যদি 10 ছেকেণ্ডৰ ভিতৰত মাতি দিয়ক হৰি বোলা ৰাম বোলা আমাৰ যি দুখ দৰদকা কষ্ট সেইবোৰ গোটেইখিনি এই জুইৰ লগতে জ্বলি শেষ হয় আজিৰ পৰা আমি নতুন জীৱন এটা পাব লাগে তাৰ কামনাৰে অগ্নিদেৱতাৰ ওচৰত সৰল প্ৰাৰ্থনা জনালো নহলে এতিয়া জ্বলাই দিওঁ নেকি ৰাইজ জ্বলাই দে ৰ মই নিজৰ পাৰ্চনেল প্ৰাৰ্থনা এটা কৰি লওঁ তহঁতি মৌনতাই লাহেকে থাকিবি দেই এই অগ্নিদেৱতা উকা ৰাতি চুৰ কৰিব মন যোৱা ইচ্ছাটো অকমান কণ্ট্ৰল কৰি দিব দেই অহা বছৰৰ পৰা নহলে মই মানুহৰ ৰোগত পৰিম এদিন ভাল ধুলাই খাম বিয়য় কিহৰ ইমান দীঘল প্ৰাৰ্থনা আপোনাক 10 ছেকেণ্ডত শেষ কৰিব দিছিলো এতিয়া আধা ঘণ্টা লগাই দিছে হল মেণ্টেল জ্বলাই দে জ্বলাই দিছো দুখন কোৱাৰ লগত তহঁতে সেইফালে অকমান পিছফালে যা এতিয়াহে অকমান আৰাম পাইছো দেই পকৰটোকো সেকি লম পাই বিয়য় পকৰে চকৰে চব সেকি দিয়ক দেউতা ইমান কাকলৈ নাহিব পকৰ চকৰ যদি শেষ কৰি দিব এইবিলাক আমাৰ লগত পাত্তা নাপায় মেজি জ্বলাই খতমেই মোৰ সঁচাকে বহুত দেৰি হ'ল দেই টেকেলি তই এতিয়া আহিলি হা কি ঘটিটো ঘট কৰি আছিলি কি ঘটিটো কৰি আছিলো ঘট কি কাম নাথাকে নেকি মাইকী মানুহৰ বৌ আহিছে আহিছোহে মেণ্টেল বহুত দেৰি হৈ গ'ল কামৰ কাৰণে আজৰিয়ে নাপাওঁ নহয় এতিয়াও বেছি দেৰি হোৱা নাই বাৰু বন্ধুবনী আহিছে আহিলো আপুনি চাগে সোনকালে আহিলে ন নাই মই সোনকালে অহা নাই জাষ্ট নজলৰ আগত আহি পাইছোহে মই পকৰটো শিকি লওঁ বিয়য় লিকিয়াই এই জুয়েও মোক হিলাব পোৱা নাই পাই খুৰা পকত এঙাৰটোৰ পৰা ভৰাই দিওঁ নি এই জুইকুৰা পৰা লৈ মেণ্টেল যি কথাবোৰ কৈ নাথাক দেই মেটা এনেও গৰম হৈ আছে মোৰ পুতুকণ তহঁতৰ ঘৰত মিঠা আলু আছে নাই যা আনগে পুৰি খাব পাৰিবি জুই বহুত ধুনীয়া হৈছে আছে সঁচাকে আনোগে নেকি মেণ্টেল খুৰা বল পালকা আনোগে বল ময়ো আনিমগে লোৱা গোটেই সোপা লৈ নানিবি আকৌ দেই 100 টকাকে কেজি আনিছো নানো পাপা গোটেই সোপা 5টা মানহে আনিম নহলে বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো কালিলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ত আপোনালোকে মাঘ বিহু উদযাপন কৰিছেনে নাই সেইটো কমেণ্টত জনাব দেই টাটা বাই বাই